শুনিছোঁ বহুতে এগ্ৰিকালচাৰ এক্সামত চিট পোৱা নাই টেনশ্যন নল'বা কাৰণ বহুতে চিট পোৱা নাই আৰু শুনিছোঁ বহুতে এগ্ৰিকালচাৰ এক্সামত চিট পাই গ'ল তোমালোকো ইমান সুখী নহ'বা কাৰণ বহুতে পাইছে গম পাইছোঁ বহুত বেয়া জোক আছিল কিন্তু একো নাই আজিৰ এই ভিডিঅ'টোত আমি মেইনলি মানে তোমালোকৰ কেনেকৈ মেৰিট লিষ্টখন ডাউনলোড কৰিবা তোমালোকৰ কেটেগৰী ৱাইজ মেৰিট লিষ্ট অপেন মেৰিট লিষ্ট সেইটোৰ বিষয়ে ক'ম ঠিক আছে আৰু তোমালোকৰ কাউন্সেলিঙৰ বিষয়ে ক'ম চ' ভিডিঅ'টো শেষলৈকে চাই থাকিবা মোৰ অকণমান চৰ্দি হৈছে চ' মাতটো অলপমান বেয়া হ'ব পাৰে চ' সেইটো অলপ ইগন'ৰ কৰিবা ঠিক আছে চ' গুগলত গৈ তোমালোকে AU ৱেবছাইটত যাবাগৈ ঠিক আছে AU ৱেবছাইটত যাবাগৈ মই ইয়াত চাৰ্চ কৰি দিছোঁ চোৱা aau.ac.in তোমালোকে এইটোত চাৰ্চ কৰিলে তোমালোকে ৱেবছাইটটোত যাবাগৈ চ' ক্লিক কৰি দিবা ক্লিক কৰাৰ পিছত প্ৰথম ৱেবছাইটত ক্লিক কৰিবা এতিয়া তলত আহিবা তলত স্ক্ৰল ডাউন কৰি এই নীলা আখৰবোৰ দেখিছা ইয়াতে চোৱা মেৰিট লিষ্ট বুলি আছে দেখিছা ভিউ তাত ক্লিক কৰিবা চ' মোৰ মেৰিট লিষ্টটো তলত গ'লগৈ চ' এইকাৰণে মই আৰু এবাৰ ৰিফ্ৰেছ কৰি দিম যাতে আহি যায় এই মেৰিট লিষ্টটোত ভিউত ক্লিক কৰিবা ক্লিক কৰাৰ পিছত তোমালোকে চিলেক্ট প্ৰগ্ৰেমত আণ্ডাৰ গ্ৰেজুৱেট চিলেক্ট কৰিবা আৰু চিলেক্ট কেটেগৰীত তোমালোকৰ যোনটো কেটেগৰী আছে সেইটো চিলেক্ট কৰিবা ধৰা মই মানি ল'লোঁ মোৰ ইকনমিকেলি উইকাৰ ছেকশ্যন ঠিক আছে চ' ইকনমিকেলি উইকাৰ ছেকশ্যন মই ক্লিক কৰিলোঁ এতিয়া ভিউ মেৰিট লিষ্ট ক্লিক কৰিম ঠিক আছে এতিয়া ভিউ মেৰিট লিষ্ট ক্লিক কৰাৰ পিছত তোমালোকৰ এনেকুৱা অপশ্যন আহিব তলত এনেকৈ কিবা কিবি লিখা আহিব তোমালোকে পঢ়িব মন গ'লে পঢ়িব পাৰা ইয়াত লিখা আছে মানে কাউন্সেলিং কেতিয়া হ'ব ঠিক আছে আৰু তোমালোকৰ এইটো চোৱা এইটো তোমালোকৰ কাট অফ ৰেংকটো লিখা আছে এইটো দেখিছা কাট অফ ৰেংকটো লিখা আছে মানে তোমালোকৰ ইকনমিকেলি উইকাৰ ছেকশ্যনৰ কাৰণে কাট অফ ৰেংক ইমান যাব তাতকৈ যদি ওপৰত তোমালোকৰ কাট অফ ৰেংক আছে মানে 1539তকৈ যদি ওপৰত আছে তেন্তে তোমালোকে আশাবাদ দিয়া তোমালোকে চিট নোপোৱা আৰু যদি তলত আছে তেন্তে আশা আছে তোমালোকৰ চিট পোৱা ঠিক আছে এতিয়া আমি তলত চাওঁ গৈ পেলাই কি আছে আৰু এতিয়া তোমালোকে পঢ়িবা তোমালোকৰ যে ABCID মেণ্ডেটৰী সেয়া কথা কৈছে বাকী চোৱা তোমালোকৰ ৰেংকবোৰ চাব পাৰিবা এইটো কমন ৰেংক মানে তোমালোকৰ অল আছামত কি ৰেংক আহিছে ইয়াত কেটেগৰী দেখুওৱা নাই ঠিক আছে এইখিনি কমন ৰেংক আৰু এইখিনি কেটেগৰী ৰেংক যেনেকৈ চোৱা শামছুদ্দিন আহমেদ সি কমন ৰেংকো তাৰ 1 আৰু EWS কেটেগৰী আছিল আৰু EWS কেটেগৰীটো তাৰ ৰেংক 1 যদি মই মোৰ ৰেংক চাওঁ মোৰ কমন ৰেংক আছিল 165 ঠিক আছে কমন ৰেংক আছিল 165 এইটো আৰু মোৰ কেটেগৰী ৰেংক হ'ল ক'ত গ'ল দিগদাৰ যে হয় মাজে ইউটিউবাৰ হোৱা এইটোৱে জ্বালা বুজিছা মোৰ কমন ৰেংক চোৱা 165 আৰু কেটেগৰী ৰেংক EWS কেটেগৰী আছিলোঁ মই 65 মোৰ নাম ৰিহানুদ্দিন চ' এনেকৈ তোমালোকৰ কমন ৰেংক চাব পাৰিবা আৰু কেটেগৰী ৰেংকো চাব পাৰিবা ঠিক আছে এতিয়া তোমালোকৰ যদি বেলেগ কিবা কেটেগৰী আছে চ' তোমালোকে বেলেগ কেটেগৰী চিলেক্ট কৰি ল'বা ইয়াৰ পৰা ঠিক আছে চ' আৰু মই বেলেগ কেটেগৰীৰ কাৰণে দেখাই নাথাকোঁ নহ'লে ভিডিঅ'টো ডাঙৰ হৈ যাব এতিয়া মই নেক্সট তোমালোকক শিডিউল ফৰ কাউন্সেলিঙৰ শিডিউলো দেখাওঁ তোমালোকে এনেকৈ তাত ক্লিক কৰিবা ক্লিক কৰাৰ পিছত তোমালোকৰ PDFটো ডাউনলোড কৰি ল'ব মানে অ'পেন কৰি ল'ব লাগিব ডাউনলোড কৰি পেলাই এতিয়া চোৱা ইয়াত 23 তাৰিখৰ পৰা কাউন্সেলিং ষ্টাৰ্ট হ'ব হয় কাউন্সেলিং 9:30 পৰা 1 বজালৈকে এই গ্ৰুপসমূহৰ কাউন্সেলিং হ'ব ঠিক আছে তোমালোকে পঢ়ি যাবা তোমালোকৰ কেটেগৰী কি ইয়াত লিখা আছে ধুনীয়াকৈ তোমালোকক মই এটা বস্তু বুজাই দিছোঁ যোনবোৰ অ'পেন মেৰিট কেণ্ডিডেট মানে তুমি যি কাষ্টৰে নোহোৱা তোমাৰ যদি ৰেংক 1 পৰা 350 লৈকে আহিছে তুমি যাব পাৰা 350 যদি আণ্ডাৰ তোমাৰ ৰেংক আছে তুমি 23 তাৰিখে 9:30 বজাৰ আগত গৈ পেলাই হাজিৰ হ'ব লাগিব তাত তোমাৰ কাউন্সেলিং ষ্টাৰ্ট হ'ব আৰু 350 ৰেংকৰ যদি তলত আছে তেতিয়া নাভাবিবা তুমি চিট পাবাই কাৰণ বহুত কিছুমানে ঘূৰি আহিব লগা হয় ঠিক আছে চ' মানে আই থিংক মোৰ মতে 250 বা 200 লৈকে চিট একদম কনফাৰ্ম ঠিক আছে কিন্তু 350 ওচৰবোৰৰ কাৰণে অলপমান জ্বালা হ'ব পাৰে অকণমান দিগদাৰ হ'ব পাৰে চিট নাপাবও পাৰে হয় চ' তোমালোকে ইমান আশা নকৰিবা যোনবোৰে মানে 350 ওচৰত আছে তোমালোকে ছেকেণ্ড কাউন্সেলিঙৰ কাৰণে ৱেইট কৰিবা যদি নোপোৱা বাকী 23 তাৰিখেই 2টা বজাৰ পৰা 5টা বজালৈকে তোমালোকৰ অ'পেন ৰেংক মাতিছে 351 পৰা 750 যদি কাৰোবাৰ ইমানৰ পৰা ইমান ৰেংক আছে তোমালোকে যাব পাৰা ঠিক আছে তেনেকৈ 24 তাৰিখে কাক মাতিছে চাই লোৱা 24 তাৰিখে 9টা বজাৰ পৰা 1টা বজালৈকে 24 তাৰিখে 7টা বজাৰ পৰা 2টা বজাৰ পৰা 5টা বজালৈকে ধুনীয়াকৈ এনেকৈ কেটেগৰীবোৰ মেনশ্যন কৰা হৈছে আৰু অ'পেন ৰেংকবোৰ মেনশ্যন কৰা হৈছে এইবোৰ অ'পেন ৰেংক দেই কেটেগৰী ৰেংক নহয় মানে তোমালোকৰ মেইন ৰেংক কোনটো আহিছে স্ক'ৰ কাৰ্ডত মেইন ৰেংক কোনটো আহিছে সেইটো ৰেংক দিয়া আছে ঠিক আছে তেনেকৈ তোমালোকে চাব পাৰা 25 তাৰিখৰ লাষ্টত তোমালোকৰ হায়াৰ ফিজ কেটেগৰীবোৰক মাতিছে যোৱা
যোনটো এই ফাৰ্ষ্ট নম্বৰ তোমালোকৰ পইণ্টটো ইয়াত কি কৈছে যে যিবোৰ হায়াৰ ফিজ কেটেগৰী অসমৰ বাহিৰে বেলেগ নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ পৰা আছে সকলোকে মাতিছে 25 তাৰিখে 2টা বজাৰ পৰা 5টা বজালৈকে আৰু যিবোৰ হায়াৰ ফিজ কেটেগৰী অসমৰ ঠিক আছে সেইবোৰক কমন ৰেংক 2001 লৈকে মাতিছে ঠিক আছে 2001 লৈকে মাতিছে তাতকৈ বেছি হ'লে তোমালোকে নাযাবা যদি তাতকৈ বেছি তেন্তে তোমালোকে সেকেন্ড কাউন্সেলিঙৰ কাৰণে ৱেইট কৰা বাকি এইখিনি আছিল কাউন্সেলিঙৰ ওপৰত ভিডিঅ' আৰু মেৰিট লিষ্টৰ ওপৰত ভিডিঅ' তোমালোকে যদি লাগে PDF টো মই মোৰ WhatsApp চেনেলত শ্বেয়াৰ কৰি দিম তোমালোকে ডেসক্ৰিপচনত লিংক থাকিব জয়েন কৰি ল'ব পাৰা আৰু ইনষ্টাগ্ৰামটো মোক ফলো কৰিবলৈ নাপাহৰিবা ডেসক্ৰিপচনত নাম দিয়া থাকিব ঠিক আছে বাকি মাতটো বেয়া আহিছে কাৰণ চৰ্দি হৈছে মোৰ বাকি তোমালোকৰ হেৰি এগ্ৰিকালচাৰ ৰিলেটেড আৰু যদি কিবা ডাউট আছে কমেন্ট কৰা মোক মই দিবলৈ ট্ৰাই কৰিম আৰু মই কাউন্সেলিং যাম 23 তাৰিখে কাৰণ মই পৰীক্ষা দিছিলোঁ ন মই এবাৰ ফাৰ্ষ্ট টাইম দিছিলোঁ পৰীক্ষা আৰু ফাৰ্ষ্ট টাইমে মোৰ 165 ৰেংক আহিছে সো মই কাউন্সেলিঙত গৈ পেলাই ভিডিঅ' বনাম কেনেকৈ কাউন্সেলিং কৰিছোঁ কেনেকৈ কি কৰিছোঁ একদম লাইভ ভিডিঅ' বনাম তোমালোকে ধুনীয়াকৈ চাব পাৰিবা ঠিক আছে মানে যাৰ সেকেন্ড কাউন্সেলিঙত যাবা যোনে বা 25-26 তাৰিখে যাবা ধুনীয়াকৈ চাব পাৰিবা সো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে আৰু নেক্সট ইয়াৰৰ কাৰণেও যোনে 2026ত দিবা তাৰ কাৰণে ভিডিঅ' বনাম সো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা মই ধুনীয়াকৈ তোমালোকক গাইড কৰিম আৰু লগতে তোমালোকক কেনেকৈ পঢ়িব লাগিব কি পঢ়িব লাগিব ক'ৰ পৰা সব মই কম কাৰণ মই এগ্ৰিকালচাৰ এক্সামৰ বাবে ক'ব গ'লে পঢ়াই নাই মই মাত্ৰ এদিন পঢ়ি পেলাই এগ্ৰিকালচাৰ এক্সাম দিছোঁ আৰু মোৰ 165 ৰেংক আহি গৈছে সো মই জানো কেনেকৈ স্মাৰ্ট ৱৰ্ক কৰিব লাগে কেনেকৈ কি কৰিব লাগে সো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা লাহে লাহে মই ভিডিঅ'বোৰ দি থাকিম ঠিক আছে সো আজিৰ ভিডিঅ'ত ইমানখিনি আছিল লগ পাইছোঁ বেলেগ এটা ভিডিঅ'ত তেতিয়ালৈকে কিপ ৱাচিং কিপ ছাপৰ্টিং বাই